পেমেন্ট নোহোৱালৈকে গানেই নাগায়। এইটো কি কথা হে? পকেটত চাই গান গায়। সংস্কৃতিত যদি কাজিয়া হয় জাতি জীয়াই নাথাকে। কমিশ্যন পাতিলে তেতিয়া সেই মানুহৰ গানবিলাক কি বস্তু, কাৰ বস্তু, তেওঁৰ নিজৰে যে বস্তু মানুহৰ গান বুজি নাপায় শিল্পীবিলাকে। পকেটত চাই গান গায় আৰু গান কি কৰে, পেমেণ্ট নোহোৱালৈকে গানেই নাগায়। এইটো কি কথা হে? এই কান্তলৈ দেখিছে নেকি মোৰ? পকেটত পইচা নোহোৱালৈকে আৰম্ভই নকৰে গান। গতিকে সেই ধাৰাটো, সংগীতৰ সেই ধাৰাটো লৈ এটা কথা ক'ব, সাহিত্য আৰু সংগীত কেতিয়াও এক নহয়। সাহিত্যবিলাকত তাও এটা আছে, মই উপন্যাস লিখিছোঁ, কিন্তু উপন্যাসখন পঢ়িবলৈ 1 মাহ লাগিব পাৰে। গান এটা শুনোতে 3 মিনিটৰ গান শুনে। গতিকে 3 মিনিটৰ গান এটাই এখন উপন্যাসৰ লগত যুঁজিব দৰকাৰ নাই। কিন্তু উপন্যাসখন আজি পঢ়িলে 7 পেজ, কালি পঢ়িলে 7 পেজ, গানটো 3 মিনিটতে শেষ কৰে। গতিকে মই গানক সদায় ওপৰত ৰাখোঁ সাহিত্যতকৈ। লোকশিল্পী আমাৰ কি নাম তাইৰ, এই ফুলেশ্বৰী গোৱা ছোৱালীজনীৰ নামটো পাহৰিছোঁ মই। তাইক 2টা গান গোৱাৰ পিছত নমাই দিছে। এইটো বেয়া কাম কৰিছে। 5টা গান গাবলৈ যোৱাই নাই, তাই 3টা গান গাবলৈ গৈছিলে। গতিকে এইবিলাক কাজিয়া যদি সংস্কৃতিত যদি কাজিয়া হয় জাতি জীয়াই নাথাকে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।